হে প্ৰভুসকল, আমি আকৌ এটি অধ্যায় লৈছোঁ পংকবোধৰে। আমি পংকবোধ বিষয়টো আলোচনা শেষ হোৱা নাই, আমি আলোচনা কৰি আছোঁ। হে ভোক ভুলিয়া চৰণে তোমাতো ভকতি নকৰি কৃপালো জনম বিফল কৰিলো। এটা সময়ত জীৱনটো অথৰ হৈ পৰে, অচল হৈ পৰে, অথিৰ হৈ পৰে, চকুও নেদেখা হৈ যায়, কাণেৰে নুশুনা হয়, হাতেৰে চুব নোৱাৰা হয়, ভৰিৰে খোজ কাঢ়িব নোৱাৰা হয়, আৰু প্ৰত্যেকটা শৰীৰৰ অংগ প্ৰত্যংগবিলাকে দুৰ্বল হৈ পৰে। সেই সময়ত কৃষ্ণ নাম কেনেকৈ ল'ব, কৃষ্ণ নাম কেনেকৈ আহিব, কৃষ্ণ নামৰ স্থানলৈ কেনেকৈ যাব? গতিকে অভ্যাসে হল, অভ্যাসত যদি হল মাৰিবলগীয়া যদি লক্ষ্যটো থাকে, অভ্যাসেদি কৰিব লাগিব। গতিকে কেনেকুৱা আমি কৰিবলৈ যোৱা কামখিনি কেৱল কি কৰিব লাগিব, অভ্যাসত পৰিণত কৰিব লাগিব কৃষ্ণ নামটো। আমি দহাই লৈ ঈশ্বৰৰ নাম ল'ব লাগিব। সেইকাৰণে বুজামে কৰিছোঁ যে আমি যিটো সময়ত আমি কেৱল সময়বিলাক অতিবাহিত কৰিলোঁ, আমি বেলেগ বেলেগ অন্য কামেৰে পূৰ্ণ হৈ থাকিলোঁ, কিন্তু কৃষ্ণ নাম নলোৱাৰ কাৰণে আমি কি কৰিছোঁ, আমি জীৱনটোত কি হ'লো। এতিয়া আমাৰ বৃদ্ধ বয়সটোত তেনেকুৱা সময় এটা আহিব, সেই সময়খিনি ধৰি ৰাখিব পৰাটো টান হ'ব। সকলো সৌভাগ্যী জীৱনটোৰ পৰা এৰা দিব। তেতিয়া কি কৰিম? তাতে কৈছে যে সেৱকো বুলিয়া পালিও ৰাম চৰণে শৰণ লৈলো, তোমাকো ভকতি নকৰি কৃপালো জনম বিফল কৰিলো। জনমটো এনে অথলে ঠেলি দিব নালাগে, সৎকামৰে আৰু কৃষ্ণ নামেৰে পূৰ্ণ হলেহে জীৱনটো স্বাৰ্থ পূৰণ হয় আৰু সাৰ্থকত আহে। ও খুদাম দিয়া দামোদৰ ৰাজপথে চলি যান্ত, চন্দনৰ পাত্ৰ সহিতে যুৱতী বুজাব দেখিলন্ত। এনেকুৱা দেখিলে যে সুদামৰ যিটো বৰ ল'বৰ কাৰণে ইচ্ছাকৃত কৃষ্ণৰ পৰা আছিল, কিন্তু সেই বৰ কেনেকুৱা ল'লে যে বংশটো যেন পবিত্ৰ হয় আৰু যেন কৃষ্ণৰ নাম বংশ গোষ্ঠী যাতে ল'ব পাৰে, অন্য স্থানলৈ যাতে যাব নোৱাৰে, কেৱল কৃষ্ণ নামে যাতে ল'ব পাৰে। কিমান ধুনীয়া এটা বৰ লৈছে। আৰু তাতে কি কৰিছে, ইপেনে কৃষ্ণই আকৌ এই কথাখিনি মনৰ আশাখিনি পূৰণ কৰিলে কৃষ্ণই আকৌ তাৰ পৰা সুদামৰ এই কথাখিনি পাতি গৈ থাকোঁতে, ৰাস্তাৰে গৈ থাকোঁতে এগৰাকী যুৱতী আহি লেচকে লেচকে আহি যুৱতীয়ে কেৱল ফুট দি ফুৰে আৰু পুষ্পাঞ্জলি দি ফুৰে। তেতিয়া এই বুঢ়ী বুলি কোৱা হয়, এই বুঢ়ীজনীক দেখা, বুঢ়ীজনী কেৱল ফুট দি ফুৰে। ফুট দি থকা অৱস্থাতে কৃষ্ণ আৰু বলৰামে দেখিলে, দেখি একো কোৱা নাই, কেৱল চাই আছে বুঢ়ীজনী। এৰা চাপিয়া
পুষন্ত হাকিয়া সর্বভূগতা তুই কোনো কেন চন্দন লৈ যাও কয় কথা শীঘ্ৰে কৰি সেই মহিলাগৰাকীয়ে কৃষ্ণৰ বলৰামক দেখা পাই কিবা এটা ভাল পবিত্ৰ দেহত মনত উপজিল। ইমান ধুনীয়াকৈ এটা ভাল মন চিন্তাধাৰাৰে তেওঁৰ দেহত কৃষ্ণক দেখা পাই ভক্তি ভাৱ জাগিল বুলি কৈছে। এই ভক্তি ভাৱত কি কৰিছে, কোন তুমি, এই বুঢ়ীজনে ক'লে যে কোন তুমি, তোমালোক কোন, মই এভাগি ফুট দিওঁ, ফুট ভাগি লোৱা তোমালোকে, বৰ ভাল, মই মৰমেৰে আনিছো আৰু মই বহুত ভক্তি ভাৱেৰে তোমালোকক ফুল দিব বিচাৰিছো। আকৌ অকণমান ফুলটো দেখি চিটিয়াই দিওঁ। চাওক, তেওঁ এনেকুৱা যেন হৈছে যেন কৃষ্ণক কেৱল কৃষ্ণ বলৰামক কেৱল ফুল দিলে সন্তুষ্টি হ'ব বা ভাল লাগিব। কৃষ্ণ বলৰামে কেৱল তেওঁৰ মুখলৈ চাই থাকিলে। কৃষ্ণ বলৰামে আৰু কি ক'ব, যে ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিলে কৃষ্ণই ভকতৰ কৃতকাৰ্যবিলাকত সহযোগ বা মেজৰিটি দিবই লাগিব কৃষ্ণই। সেইকাৰণে ইয়াতে কিমান ধুনীয়াকৈ গুৰুজনাই বিশ্লেষণ কৰিছে এই শাস্ত্ৰভেদীত, যে ভকতক শ্ৰেষ্ঠ কৃষ্ণই সকলোতে কৰাইছে। কিহত কৰাইছে? যিয়ে নাম সঞ্চয় কৰিছে, যিয়ে নাম ল'ব জানিছে, সেই ভকত সকলোকে শ্ৰেষ্ঠ কৰিছে। কিন্তু এনে শৰণ প্ৰাপ্য হৈ যদি শৰণ যদি স্থগিত যদি ক'ৰবাত জমা থৈ কিনে যদি কেৱল ভকতক কাৰোবাক শুশ্ৰূষা কৰিবৰ কাৰণে ভকত হৈছে বা শৰণ লৈছে, সেইটো ভকতৰ মূল্য নাই, কামত নাই। কেৱল তেওঁ সন্তুষ্টি ল'বৰ কাৰণে ভকত হৈছে, সেইজন ভকতক ঈশ্বৰে লোৱা নাই, নলয়। ই ভকতক লৈছে কেৱল উদত্ত ভাষাৰে উদত্ত মনেৰে যি কৃষ্ণক জানিব বিচাৰিছে, কৃষ্ণৰ গুণানুকীৰ্তনখিনি কৰিব জানিছে, সেইজনে পৰম ভকত, পৰম বৈষ্ণৱ। দুভাই পছন্দ দিওয়া জিতুর হইবে কল্যাণ কি হরেন ধি বুলয় শুনিও সুন্দর মইও কংস ইয়াতে কৈছে যে কৃষ্ণ আৰু বলৰামে প্ৰশ্ন কৰিছে যে তুমি যে এনেকৈ ফুল দিব বিচাৰিছা বা পুষ্পাঞ্জলি ছিটিয়াব বিচাৰিছা, তুমি কোন? এতিয়া কৃষ্ণ বলৰামৰ এই প্ৰশ্নটো শুনি এই মহিলাগৰাকীয়ে নেচেকাই নেচেকাই অহা মহিলাগৰাকীয়ে কি কৰিলে, ক'লে যে মই কংসৰ দাসী, কংসৰ দাসী, আৰু মই এনেকৈ অনাই বনাই ঘূৰি ফুৰি এনেকুৱা ফূৰ্তি কৰোঁ আৰু সকলোকে মই ফুট দিম, আৰু কেৱল মই এই কিছু এই কাৰ্যবিলাকে কৰোঁ। গতিকে মোক অকণমান চন্দনৰ ফুট এটা দিবলৈ আজ্ঞা কৰা, মই দি দিম দুজনকে দিব বিচাৰিছোঁ। ভজন নিপতিৰ আজি আতি ঠিক মোহৰ চন্দন মাত্ৰ
তোরা দুই মিলে দুই এরা তোরা দুই মিলে তু চন্দনৰ আছে আলো কোন পাত্র ইয়াতকৈ ডাঙৰ ফুল হ'ব পাৰে ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত ভকতৰ সাম্যজ্ঞানে হ'ল ভকতি দিশত পূৰ্ণতা পোৱা এই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে কৃষ্ণই এতিয়া যে ফুট দিয়াৰ কাৰণে দিব পাৰে কিন্তু ফুট আমাৰ ইয়াত হৰিনাম ধৰ্মত গুৰুজনাই আমাক আনিছে ধূলি ফুটেৰে আমি ব্যৱহাৰ কৰোঁ ধূলি ফুট নহ'লে আমি গুৰু সেৱা সংস্কাৰ নহয় আমি গুৰু সেৱা কৰিব নোৱাৰোঁ আমি ফুট ল'বই লাগিব ধৰ্মৰ এটা প্ৰতীক আৰু চিন গতিকে আমি যদি য'তে ত'তে ফুট লওঁ তেতিয়াহ'লে আমাক অনাচাৰ হ'ব ধৰ্ম বিবিচাৰ হ'ব আমি য'তে ত'তে ফুট ল'ব নালাগে আমি কিছুমান কৃতকাৰ্য দেখা পাওঁ কিছুমান ব্যক্তিয়ে ক'ৰবাত হয়তো দেখা পালে কিবা এটা ভাল লগা ফুটকে লৈ পেলালে এতিয়া চাওক মাঘ বিহুত যিটো আমাৰ মেজি ঘৰ সজাই কিনে যিটো মেজি পুৱাই আকৌ কি কৰে তাৰে সেই কাজল সোপাৰে বা সেই ছাই সোপাৰে আকৌ ফুট লোৱা দেখা পাওঁ আমাৰ ভকতৰ ভিতৰতো দেখা পাওঁ তেতিয়া সেই ফুটটো লোৱাৰ বিনিময়ত তেতিয়া গুৰু ফুটটো ক'ত থাকিব গুৰু ফুটৰ অস্তিত্ব নহয় আচলতে গুৰু ফুটৰ মূল্য নহয় গতিকে এইবোৰ কৃতকাৰ্য নহয় আচলতে এইবোৰ আমি চাব লাগিব গুৰু ফুটৰ ওপৰত কোনো ফুটে হ'ব নোৱাৰে এইটো হ'ল আধ্যাত্মিক ফুট এতিয়া আমাৰ মহিলাসকলে সেন্দুৰৰ ফুট লয় এইটো হ'ল ঈশ্বৰ প্ৰভু ভগৱন্তৰ চৰণ যুগলৰ এই সেন্দুৰ ফুট ল'বই লাগিব এইটো হ'ল বাহ্যিক স্বামী ফুট এইটো বাহ্যিক স্বামীজনৰ যিটো সতীত্ব বুলি কোৱা হয় এই সতীত্ব ধৰ্ম ৰক্ষা কৰিহে স্বামীৰ যিটো আয়ু বঢ়াই এইটো স্বামী ফুট ব্যৱহাৰ কৰে এইটো সেন্দুৰৰ ফুট কিন্তু আজি বিশ্লেষণ কৰিবলৈ গ'লে আমি সেন্দুৰ বিষয়ে যদি বিশ্লেষণ কৰি এই পৰিচয়টো আমাৰ শেষ নহ'ব প্ৰতিকূলীয়া কিয় আমাৰ আইসকলে স্বামী ফুট লয় সেন্দুৰ ফুটটো কিন্তু নিমিত্তভাৱে সেন্দুৰ ফুটটো লৈ কি কৰে স্বামীক চিনাকি দিলে স্বামীজনৰ চিনাকি নিমিত্তভাৱে দি কৃতকাৰ্যবিলাক বেলেগ হয় কিছুমান কাৰ্যবিলাক বেলেগ বেলেগ হৈ গৈ থাকে গতিকে সেনেকুৱা পৰ্যায়ত যোৱাটো উচিত নহয় সেন্দুৰ যিমানে পৰিধান কৰিব আয়ু সিমানে বাঢ়িব স্বামীজনৰ আৰু পৰম কৃপালু প্ৰভু ভগৱন্তৰো কৃপাময় হয় গতিকে আমি সদায় সজাই পৰাই ল'ব লাগিব আমাৰ যিটো মহিলাসকল বা আইসকলৰ স্বামী ফুট সেন্দুৰৰ ফুট লগতে আমাৰ গুৰুজনাই দি থৈ যোৱা যিটো আমাৰ ধূলিকণাৰ যিটো ধূলি ফুট সেইটো আমি ব্যৱহাৰ কৰিব লাগিব আমি 4 ফুট ব্যৱহাৰ কৰিব লাগিব কিন্তু 4টা নামত আমি ব্যৱহাৰ কৰিব লাগিব 4টা নাম ঠিকে থাকিলে আমাৰ ধৰ্ম ঠিকে থাকিব কিন্তু আমি যদি ফুটে ল'ব নাজানো আমি যদি ফুটে ব্যৱহাৰ কৰিব জানো আমি আৰু কি ধৰ্ম লৈছোঁ সেইটোৱে ডাঙৰ কথা কিন্তু গুৰু সেৱা কৰিবলৈ গৈ যদি আমি ফুট কেইটাই দি গুৰু সেৱা কৰি আহোঁ বাকী যদি আমি ঈশ্বৰৰ নামখিনি যদি সঞ্চয় কৰিব নোৱাৰোঁ তেতিয়া সেয়াও গুৰু সেৱা নহয় আচলতে গুৰু সেৱাৰ মূল উদ্দেশ্যটো হ'ল আমাৰ প্ৰথম ফুট ব্যৱহাৰ কৰিবই লাগিব ফুট ব্যৱহাৰ কৰাৰ পিছতে বাকী কাৰ্যখিনি নাম গুৰু সেৱাৰ পিছত আহে হে প্ৰভুসকল চাওক আমাৰ সময়বিলাক অত্যন্ত গৈয়ে পাৰ হৈ গৈ আছে কিন্তু আমি সময়বিলাক ধৰি ৰাখিব নোৱাৰোঁ সময়ক কোনো ধৰি ৰাখিব নোৱাৰে জীৱন কালটোৰ যিটো বৃদ্ধ বয়স সেই বৃদ্ধ বয়সটো বহুত ভয়ানক আমি সকলো জানো যে আমি বুঢ়া হ'ব ইচ্ছা নকৰোঁ আমি নকৰোঁ বুঢ়া নখাওঁ বুঢ়া কেতিয়াও হ'ব নোৱাৰোঁ আমি নখাওঁ আমি তেখেতে অৱস্থাতে আমি কি কেৱল আমি জানো যে তেখেতে সদায় হৈছে ডেকা কালটো আমাৰ সদায় হৈছে কিন্তু প্ৰকৃতি মাতৃয়ে গম পাই আছে যে বৃদ্ধ কালটো কোনফালে টানি লৈ গৈ আছে আমাৰ এটা সময় হ'ব হাতেৰে কৰিব নোৱাৰা ভৰিৰে খোজকাঢ়িব নোৱাৰা চকুৰে নেদেখা কাণেৰে নুশুনা সেই পৰ্যায়টো নাহাতে আমি সঞ্চয় বৃদ্ধি কৰিব লাগিব আমি আকৌ আলোচনা কৰিম পিছৰ পৰ্যায়ত কৃষ্ণ আমি এই অধ্যায়টি সামৰিছোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ
মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ভিনগায়ন কমিও কহৰি লয়দা কৰি পখিলো হেৰা কৰণ হেৰা পখিলো হেৰা